যে যিসকল NPS-ৰ অধীনত কাম কৰি আছে তেওঁলোকৰ সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ বাতৰি ওলাইছিলে তাতে কি লেখা আছে চাওক 2005 চনৰ পাছত নিযুক্তি পোৱাসকলেহে নতুন পেঞ্চন নীতিৰ অধীনত অৱসৰকালীন 50% NPS-ত লাভৱান হ'ব চৰকাৰী কৰ্মচাৰী অৰ্থাৎ NPS-ত কাম কৰা যিসকল কৰ্মচাৰী আছে 50% মানে কি এইটো পঢ়িলে গম পাব কেন্দ্ৰীয় বিত্ত সচিব টি.বি. হোমনাথৰ নেতৃত্বত গঠিত সমিতিয়ে পৰ্যালোচনা কৰিব পেঞ্চনৰ বিভিন্ন দিশ তো টি.বি. হোমনাথৰ নেতৃত্বত এটা কমিটি গঠন কৰা হৈছে তেওঁলোকে পেঞ্চনৰ বিভিন্ন দিশ আলোচনা কৰিব মহাৰাষ্ট্ৰ চৰকাৰে 4% মৰগীয়া বানচ দিব কৰ্মচাৰীক তো মহাৰাষ্ট্ৰ চৰকাৰে 4% দিয়াৰ সিদ্ধান্ত লৈছে এটো ইয়াত দিছে দেশৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলৰ বাবে আহাৰ বতৰা কঢ়িয়াই আনিছে NPS আঁচনিৰ সম্পৰ্কত অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বুলি ক'লে ইয়াত ষ্টেট গভৰ্ণৰো সোমাই থাকিব যিসকল NPS-ৰ অধীনত কাম কৰি আছে 2005 চনৰ পাছত নিযুক্তি লাভ কৰা যিকোনো পৰ্যায়ৰ চাকৰিয়ালে পুৰণা পেঞ্চন নীতিৰ পৰিৱৰ্তে NPS নীতিৰ আধাৰতহে অৱসৰকালীন সা-সুবিধাসমূহ লাভ কৰিব তেনেস্থলত কৰ্মচাৰীসকলে সময়ে সময়ে অসন্তুষ্টি প্ৰকাশ কৰি আহিছে কিন্তু এই অসন্তুষ্টি বিশেষ গুৰুত্ব দিয়া নাছিল নিৰ্বাচনৰ পূৰ্বলৈকে লোকসভা নিৰ্বাচনৰ ফলাফল কেন্দ্ৰীয় চৰকাৰৰ চকুমুকুলি কৰিলে ভোটৰ বিশ্লেষণ কৰি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিয়ন গৈছে যে কৰ্মচাৰীসকলে নিজৰ ক্ষোভ আৰু অসন্তুষ্টি ভোটদানৰ জৰিয়তে প্ৰকাশ কৰিছে গতিকে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনৰ দ্বাৰা NPS নীতিৰ সালসলনি ঘটোৱা বুলি ঘোষণা কৰোৱাইছে এই অনুসৰি কোনো কৰ্মচাৰীয়ে চাকৰিকালৰ শেষৰটো দৰমহা যিমান লাভ কৰিছিল তাৰ সম্পূৰ্ণ আধা অংশ পেঞ্চন হিচাপে লাভ কৰিব ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিত্ত সচিব টি.বি. হোমনাথৰ নেতৃত্বত এখন সমিতি গঠন কৰি দিছে এই সমিতিয়ে NPS-ৰ সম্পৰ্কত বিভিন্ন দিশ পৰ্যালোচনা কৰিব যিসমূহ কৰ্মচাৰীয়ে 20-25-30 বছৰ ধৰি নিজৰ দৰমহাৰ অংশ পেঞ্চনৰ বাবে বিনিয়োগ কৰি আহিছে তেওঁলোকক অধিক লাভাংশ দিবলৈহে এই সমিতিয়ে সুযোগ সৃষ্টি কৰিব অৰ্থাৎ এই সমিতিটোৱে এটা সিদ্ধান্ত লৈছে যে কৰ্মচাৰী এজনে মানে ৰিটায়াৰমেন্ট হোৱাৰ আগত তেওঁৰ লাষ্ট যেটো দৰমহা হ'ব তাৰ যিমান হ'ব তাৰ আধা অংশ পেঞ্চন হিচাপে দিয়াৰ ব্যৱস্থা কৰিছে তেওঁলোকক পুৰণা পেঞ্চন নীতি অনুসৰি কৰ্মচাৰীয়ে অৱসৰৰ শেষৰটো দৰমহা লাভ কৰাৰ নিৰীক্ষৰ অৰ্ধেক পৰিমাণৰ আজীৱন লাভ কৰি থাকিবলৈ সক্ষম হয় কিন্তু NPS-ত নীতিত এনে ধৰণৰ নিশ্চয়তা নাই কৰ্মচাৰীয়ে প্ৰতিমাহে নিজৰ দৰমহাৰ পৰা ব্যয় কৰি থকা ধনৰাশি চৰকাৰে বিভিন্ন আঁচনিৰ বিপৰীতে মুক্ত বজাৰত বিনিয়োগ কৰে এই বিনিয়োগৰ লাভাংশৰ পৰা অৱসৰৰ পাছত সামান্য পৰিমাণে পেঞ্চন হিচাপে লাভ কৰিবলৈ সক্ষম হয় মূল দৰমহাৰ 10% কৰ্মচাৰী আৰু 14% চৰকাৰে আদায় দি নতুন পেঞ্চন নীতিৰ আধাৰ গঢ়ি তোলা হয় কিন্তু একাংশ নিম্ন পৰ্যায়ৰ কৰ্মচাৰীয়ে পেঞ্চনৰ নামত নিচেই কম সংখ্যক পৰিমাণহে অৱসৰৰ পাছত লাভ কৰিবলৈ সক্ষম হয় ফলত কৰ্মচাৰীৰ অসন্তুষ্টি বৃদ্ধি পাইছে আৰু লোকসভাৰ নিৰ্বাচনত ইয়াৰ প্ৰতিফলন ঘটা বুলি কোৱা হৈছে গতিকে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি পূৰ্বৰ 50%ৰ পৰিৱৰ্তে 40-50% আদায় দিয়াৰ প্ৰস্তাৱ উল্লেখ আছে তো এইটো সপ্তম দৰমহা আয়োগটো এটা পৰামৰ্শ দিয়া আছিল যে 50%ৰ পৰিৱৰ্তে তাতে 40-50% আদায় দিয়াৰ প্ৰস্তাৱ উল্লেখ আছিল হেহে এনেবোৰ বিষয় চালিজাৰি চাই এক ইতিবাচক সিদ্ধান্ত লোৱাৰ দিশত আগুৱাইছে বিত্ত সচিব নেতৃত্বত গঠন কৰি দিয়া সমিতিয়ে গতিকে আগতীয়াকৈ ঘোষণা কৰা হৈছে মূল দৰমহাৰ 50% ধন পেঞ্চন হিচাপে আগবঢ়াব বুলি তো সন্মানীয় কৰ্মচাৰীসকল আপোনালোকে নিশ্চয় গম পাইছে যে চৰকাৰে এটা কমিটি বনাই দিছে যাতে পেঞ্চন সম্পৰ্কীয় এটা আলোচনা কৰিব হয়তো এনেকুৱা হ'ব পাৰে যে যিসকলে NPS-ৰ অধীনত কাম কৰি আছে তেওঁলোকক ৰিটায়াৰমেন্টৰ সময়ত যেটো দৰমহা হয় তাৰ 50% পেঞ্চন হিচাপে দিবলৈ ব্যৱস্থা কৰিব তো হেতু হলে হয়তো কৰ্মচাৰীসকলে NPS-তকৈ অলপ হলেও লাভৱান হ'ব তো যেহেতু চৰকাৰে লোকসভা নিৰ্বাচনত কৰ্মচাৰীসকলৰ পৰা যথেষ্ট সহাৰি পোৱা নাছিল আৰু এতিয়া আপোনালোকে চাই আছে যে লোকসভাৰ অধিৱেশনত যি ভাষণ দিয়ে তাতে বিৰোধীসকলেও যথেষ্ট মানে অভিযোগ উত্থাপন কৰি আহিছে NPS কাটি OPS দিব বুলি সেইকাৰণে চৰকাৰে বাধ্য হৈছে যে NPS-ৰ যেটো সিস্টেম এটো পুনৰ বিবেচনা কৰিব আৰু এনেকৈ পেঞ্চনৰ এটা পৰিৱৰ্তন হয়তো আহিব লাগে তো ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ